আই আৰু মানা নদীয়ে আমাৰ ধলাগাছা ঘোঁৰামাৰা বৰতাৰী ক্ষুদ্ৰখোৱা সন্তেশপুৰ এই গাঁওকেইখনত নদীয়ে যি গৰাখহনীয়াৰ সৃষ্টি কৰি আছে কেৱল আমাৰ বাৰিষাৰ কালতেই নহয় এতিয়াও খৰালিৰ দিনতো আমাৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে যাৰ কাৰণে আমাৰ এই অঞ্চলৰ মানুহবোৰৰ শংকিত হৈছে আৰু তেওঁলোকৰ যি মাটি বা ঘৰবাৰী সেইবোৰ আমাৰ এই নদীৰ বুকুত জাগ হৈ আছে আৰু এই ২ নং যি ৰাজ্যিক ঘাইপথ এই ৰাজ্যিক ঘাইপথৰ প্ৰতি যি ভাবুকি আহিছে সেই ভাবুকি আমাৰ এই গৰাখহনীয়া ৰোধ কৰিলে আমাৰ সেই ভাবুকিটো নাইকিয়া হৈ যাব। আই মানৱী আজি আহি যিটো পৰিস্থিতি দেখা পালোঁ ইয়াতে আৰু যদি এনেকৈ যদি ভাঙা আৰম্ভ যিটো হাৰত ভাঙা আৰম্ভ কৰিছে যদি আৰু এসপ্তাহমান এনেকৈ ভাঙি থাকে কিন্তু যিটো বিকল্প ৰাজ্যিক ঘাইপথ আছে ২ নম্বৰ সেইটো একদম মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব লগতে ব্ৰিজখনো নাইকিয়া হৈ যাব। আজি দেখা পাওঁ যে আহি ইয়াত এনেকৈ ভাঙিছে একদম মানে ইয়াৰ পৰা আৰু ১০০ মিটাৰৰ দূৰত্ব নাই ৰাস্তা মানে পাবই যায় নদীৰ ৰাস্তা পাব আৰু লগতে এটা কথা ক'ব খোজোঁ যদি এই ৰাস্তাটো ভাঙি যায় আজি কিন্তু বৰপেটা মেডিকেল কলেজত হওক বা গুৱাহাটী হস্পিটেলতে হওক মানুহ অহা যোৱা বন্ধ হৈ পৰিব কাৰণ এইটোৱে আমাৰ ৰাস্তা আছিল বহুত বছৰ পিছত আমি আশা কৰিছিলোঁ ১৫ বছৰ পিছত এই ৰাস্তাটো পাইছোঁ আৰু যদি বৰ্তমান যদি ইয়াৰ স্থানীয় বিধায়কসকলে যদি ইয়াত কিবা এটা প্ৰতিৰোধ নকৰে যিটো অৱস্থাত হাৰ ভাঙি আছে যদি কিবা ৰোধ নকৰে তেনেহ'লে কিন্তু ৰাস্তা একদম ভাঙি যাব আৰু মানুহৰ বহুত প্ৰব্লেম হ'ব। ক'ব গ'লে অভয়পুৰীৰ পৰা বঙাইগাঁৱত আমাৰ যিখন ৰঙাপানীত সত্ৰ আছে মানুহ অহা যোৱা কৰি থাকে এইটো ৰাস্তাত আজি সত্ৰটো অহা যোৱা নাইকিয়া হৈ যাব। কি বিচাৰে এতিয়া চৰকাৰক বিচাৰোঁ যে কিবা যদি পাৰে অকণমান হ'লেও ইয়াত যদি পাৰ্কো বান্ধৰ নিচিনা যদি কিবা দিয়ে মানে মানুহখিনিৰ ভাল হ'ব আৰু দেখা পাইছোঁ ইয়াত আহি ইমান দুখ লগা ঘটনা ইয়াৰ পৰা মানুহবিলাক চব উঠি যায় আছে আৰু এইবিলাক মানুহ আজি ক'ত যাব এইবিলাক মানুহ যদি তাতে যায় কালি ক'ব ইহঁতে মিয়া বাংলাদেশী ইহঁতক খেত সিহঁতো নিজৰ থাকিব লগাই মাতি নাই যি দেখা পাইছোঁ ইয়াত আহি কিছুমান মানুহ এনেকৈ নদীৰ পাৰত এনেকুৱা অৱস্থাত আছে পাতাৰকেৰ বেৰা দি ইয়াত আছে কিছুমান তম্বু টানি আছে এইবিলাক মানুহ কি কৰিব কালি যেতিয়া ভাঙি যাব বেলেগ এঠাইত ৰুম ভাড়া কৰিব কালি কি কৰিব কিছুমান দল সংগঠনে ক'ব ইহঁতে মিয়া বাংলাদেশী ইহঁতে বাংলাদেশৰ পৰা আহিছে ইহঁতক খেত এনেকুৱা পৰিস্থিতি এইবিলাক আমি দেখা পাওঁ চকুৰ সন্মুখত আমি নামনি অসমত থাকোঁ নামনি অসমৰ যিবিলাক সমস্যা আমি নিজৰ চকুৰ সন্মুখতে চাই আছোঁ। নৱনিৰ্বাচিত সাংসদ আছে 2জন বিধায়ক আছে বিধায়ক ক'ব গ'লে কেতিয়াবা বাটিন খণ্ডকৰত দেখা পাওঁ সঘনাই দেখা পাওঁ নতুন শুভাৰম্ভী কামৰ শুভাৰম্ভণি কৰে কিন্তু নদীৰ পাৰত আহি যে কেতিয়াবা অলপমান যে নিজৰ পকেটৰ ধনেৰে যে 4ডাল বাঁহ দিছে আমি কেতিয়াও দেখা পোৱা নাই আৰু প্ৰদীপ চৰকাৰটো ক'ত থাকে দেখাই নাপাওঁ তেখেতক কেতিয়াবা আহে যদিও ৰেষ্টুৰেণ্টে দেখা পাওঁ KFC কিন্তু বাকী এইবিলাক নদীৰ পাৰত আমি আজিলৈকে দেখা পোৱা নাই প্ৰদীপ চৰকাৰক। আৰু ৰফিকুল হুছেইন তেখেতেতো বৰ্তমান সাংসদ হৈছে মানে কি ক'ম আৰু সাংসদ হৈছে সাংসদ হোৱাৰ পিছত এদিনো ইয়াত খবৰ ল'ব অহা নাই নদীৰ পাৰত কিন্তু সন্তেশপুৰত যিটো ৰাস্তাৰ লগত ইয়াত কেতিয়াও খবৰ ল'ব আমি দেখা পোৱা নাই সংবাদ মাধ্যমত। সন্তেশপুৰ পাৰ্ট 3 ভাঙ্গি শেষ কোনটো নদীয়ে ভাঙি আছে ৰাইবানাছ দুটাই ভাঙি আছে ডাঙৰ ডাঙৰ ধনী ধনী মানুহগিলা সেইগিলা আহি ইয়াতে আছিল বহুদিন হ'ল কিন্তু এতিয়া ধৰক ৰাস্তাত নামা টাইম হৈ গ'ল ভিকাৰীৰ নিচিনা হৈ গৈছে খেতি বাতিটো বহুত গৈছে ঘৰ বাৰীও গৈছে। কিমানটা পৰিয়াল গৈছে এতিয়া ধৰক পৰিয়াল কমছে 20টা 30টা মান গৈছে সপ্তাহত। কি বিচাৰে এতিয়া চৰকাৰে কিবা কৰে চৰকাৰেতো ভান দিলে ভাল আছিল খেতি বাড়ি তো ভাঙছেই তার মধ্যে সরকার আনতে অনেক কিছু বাজায় গো সরকারে তো কোনো তহিত না নাঙ্গো হ্যাঁ তারপর এই যে চন্দন সরকারের পড়লো হইলো এমএল হ্যাঁ কোনো তহিত না একদিন আইসালে যে কলোনি বাঙালি ফারা হোক না ঘুরে গেছে কা এহেনিতে হাই নাই হাইরোডে ভাঙবো নাকি হাই রোডও ভাঙবো এটা যদি ভাঙা গোনা যায় তাহলে পানিটা তো গোনায় যাব গোনায় গেলে আর উল্টা আবার পইরা হাই রোডের শূন্য বরাবো গাঁওখনৰ নাম কি সন্তোষপুর তৃতীয় খণ্ড। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173